হিমন্ত বিশ্ব শৰ্মা আপুনি কেইজনক গুলিয়াব সেই কথাটো ক'লো কা আন্দোলনৰ 5 জনক গুলিয়ালো বুলি আপুনি পুনৰ গুলিৰ ভয় দেখুৱাইছে আমাক আপোনাৰ দমত আমি ভয় কৰা মানুহ নহয় উফৰি যাব সেই কথাটো কৈ দিলো সদায় গাড়ীত নাথাকে আপুনি হিমন্ত বিশ্ব শৰ্মা এনেকুৱা দম আমাক নিদিব সেই কথাটো আমি প্ৰব্লেম আমি যিবিলাক গাঁৱত গৰু পুহি আছো আমাৰ সিন্ডিকেটৰ লগত মতলব নাই আমি গৰুটো বিক্ৰী কৰি টকাটো উপাৰ্জন কৰিব লাগে টকা আৰ্নিং কৰিব লাগে সেইটোৱে আমি চলিব লাগে সেই কথাটোতে আমাৰ মূল কথাটো আছে গৰু ব্যৱসায় ক'ত চলি থাকক এইটো কথা নাই নহয় তাত মুঠতে ৰেভিনিউটো জেনাৰেট হ'ব লাগে সেইটো যদি আমি যদি চৰকাৰত থকা হ'লে আমি সেইটো লিগেলাইজ কৰি দিলোহেঁতেন গৰু ব্যৱসায়টো আপোনাৰ এইটো এটা ডাঙৰ অৰ্থনীতিৰ প্ৰতি ডাঙৰ যোগদান হ'লহেঁতেন এতিয়া মুছলমানৰ বিৰুদ্ধে লৈছে বুলি কৈছে কিন্তু আমাৰহে এতিয়া পকেটটো খালী কৰি লৈ গৈছে হিমন্ত বিশ্ব শৰ্মাই গৰু বিক্ৰী কৰি যে আমি ঘৰখন চলাই আছিলো এতিয়া সেইটোতো তেওঁ দিব নেকি পইচা এতিয়া আমাৰ ল'ৰা ছোৱালীক এডমিশ্যন ল'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ পইচা দিব নেকি আজি আমাৰ খেতিয়কসকলৰ ছোৱালীজনী বিয়াৰ সময়ত বা ল'ৰাটোলৈ যেতিয়া ছোৱালীজনী আনিব সেই সময়ত যে গৰু বিক্ৰী কৰি বিয়াখন যে পাতো সেই বিয়াৰ খৰচ হিমন্ত বিশ্ব শৰ্মাই বহন কৰিব নেকি এতিয়া তাৰ সমান্তৰালভাৱে আমি দেখিছোঁ যে বোলে এজনে কৈছে বিজেপিৰ সেইজন ৰাজ্যিক সভাপতি বোলে কি বুলি কৈছে মানে গৰুৰ ইতিহাস আছে গাহৰি বোলে ইতিহাস নাই এনেকুৱা ফটুৱা কথা কেলে কয় গাহৰিৰো ইতিহাস আছে আপোনালোকে জানে যে হিন্দু ধৰ্মত বৰাহৰ অৱতাৰ বুলি যে কোৱা হৈছে ভগৱান বিষ্ণুৰ অৱতাৰ গাহৰি আছে না নাই মৎস্য কুৰ্ম অৱতাৰ হোৱাটো কথা জানে তাৰ সমান্তৰালভাৱে গৰুৰ গাহৰিৰো অৱতাৰ লৈছিলে বৰাহৰ অৱতাৰ বুলি কৈছে বৰাহ মানে গাহৰি নহয় জানো সেই কথা আমি জানো গতিকে ইতিহাসটো যদি আপুনি খুচৰি চাই তেতিয়াহ'লে আপোনাৰ গাহৰি ইতিহাস নাই বুলি কোৱাটো এইটো ভয়ংকৰ কথা হৈছে আৰু আজিৰ দিনটোতো আপোনালোকে জানে আমি মিচিং সম্প্ৰদায়ৰ মানুহ গাহৰি নহ'লে আমাৰ এতিয়াও আজিৰ দিনটোতো পূৰ্বৰে পৰা পৰম্পৰাভাৱে চলি আহিছে যে আমাৰ সকাম নিকাম নহয় আমি দহাকাজ পাতিব নোৱাৰো আমি যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত আপোনাৰ গাহৰি মাংসটো আমাৰ কম্পালচৰি লাগিবই মানে আৰু আপোনালোকে জানে আমাৰ এতিয়া শেহতীয়াকৈ আপোনালোকে নিশ্চয় দেখিছে আলি আই লৃগাং আহি আছে আলি আই লৃগাং অহা মাহ আপোনাৰ ফেব্ৰুৱাৰী মাহত আলি আই লৃগাঙততো আমি গাহৰি মাংস আমাক লাগিব গাহৰি মাংস নহ'লে আমাৰ মিচিঙৰ একো নচলে গতিকে এই ইতিহাস নাই নেকি গাহৰিটোৰ গাহৰি নহ'লে আমাৰ মিচিঙৰ কোনো ধৰণৰ কৃষ্টি সংস্কৃতি পৰম্পৰা আমাৰ একোৱে নহয় গতিকে গাহৰিক নেগলেক্ট কৰিছে গাহৰিটো কেৱল খাদ্য নহয় আমাৰ কৃষ্টি সংস্কৃতি সকলো গাহৰি আমাৰ জীৱিকাও হয় গতিকে তেওঁ নাজানিলে তেওঁ ক'ব নালাগে ভৱেশ কলিতা আপোনাৰ ইতিহাস নাই গাহৰিৰ ইতিহাস নাই বুলি ক'বলৈ কেতিয়াও নাহিব গৰুৰ যদি ইতিহাস আছে গাহৰিৰ ইতিহাস আছে তেনেকুৱা ফটুৱা কথা কৈ মানুহক বিভ্ৰান্ত কেতিয়াও নকৰিব গৰু পুহিছে নাই ভৱেশ কলিতাই বা হিমন্ত বিশ্ব শৰ্মাই গৰু পুহি পাইছেনে নাই তেওঁলোকে যে সিদ্ধান্ত লৈছে যে যিবিলাকৰ ঘৰত চাগে গৰু নাই সেই গৰু নাইকিয়া মানুহবিলাকে তেওঁলোকে এতিয়া আপোনাৰ গো মাংস নিষিদ্ধ কৰা বা গৰু খাবনে নাখাব বা গৰুৰ ব্যৱসায়টো সেই সম্পৰ্কত তেওঁলোকে সিদ্ধান্ত ল'ব যেটা শেহতীয়াভাৱে গো আইনখন যেতিয়া আনিছিল অসম চৰকাৰে যেতিয়া গো আইনখন আনিছিল যে বহিৰাজ্যলৈ যেহেতু গো ৰপ্তানি কৰাটো নিষিদ্ধ বৰ্তমান সময়তো আজিও বা বহিৰাজ্যলৈ বা বিদেশলৈ বৰ্তমান মুহূৰ্তত অসমৰ গৈ আছে কিন্তু সেই আইনখন কৰবাত সফল হৈছে জানো তাৰ পিছত আকৌ এখন নজনা মানুহে কৰা কাম সেইবিলাক সঁচাই কৈছো নজনা মানুহে কৰা কাম হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে সিন্ডিকেটৰ স্বাৰ্থত কৰিছে গৰুটো এটা মই কৈছো এটা অৰ্থনীতি হ'ব পাৰে সেই কথাটো বুজি নোপোৱাটো সেইটো কি মানুহ সেই কথাটো বুজি পোৱা নাই বহুত টকাৰ ৰেভিনিউ আহিব গৈ থাকক ইয়াৰ পৰা বাংলাদেশ যায় নে ছুইজাৰলেণ্ড যায় নে য'ত যায় বহিৰাজ্যত যায় ৰাজ্যটো পাৰ কৰি ক'ৰবাত গুচি যাওক চীনলৈ গুচি যাওক সেইটো আমাৰ মতলব নাই নহয় তাৰ পৰা আমাৰ ব্যৱসায়টো হ'ব লাগে অৰ্থনীতিটো আহিব লাগে টকা আহিব লাগে মানুহে চলিব পৰা এটা ব্যৱস্থা আছে সেইটোত মোৰ একো প্ৰব্লেমেই নাই তাত এইটো সিন্ডিকেট চলাই থকাবিলাকৰ প্ৰব্লেম আমি যিবিলাক গাঁৱত গৰু পুহি আছো আমাৰ সিন্ডিকেটৰ লগত মতলব নাই আমি গৰুটো বিক্ৰী কৰি টকাটো উপাৰ্জন কৰিব লাগে টকা আৰ্নিং কৰিব লাগে সেইটোৱে আমি চলিব লাগে সেই কথাটোতে আমাৰ মূল কথাটো আছে গৰু ব্যৱসায় ক'ত চলি থাকক এইটো কথা নাই নহয় তাত মুঠতে ৰেভিনিউটো জেনাৰেট হ'ব লাগে সেইটো যদি আমি চৰকাৰত থকা হ'লে আমি সেইটো লিগেলাইজ কৰি দিলোহেঁতেন গৰু ব্যৱসায়টো আপোনাৰ এইটো এটা ডাঙৰ অৰ্থনীতিৰ প্ৰতি ডাঙৰ যোগদান হ'লহেঁতেন সেই কথাটো বুজি নলয় এতিয়া ধৰ্মীয় স্বাৰ্থত ধৰ্মীয় বুলিয়ে ক'ব লাগিব এতিয়া অসমত বা ভাৰতত আপোনালোকে জানে এই ধৰ্মক লৈ ৰাজনীতি চলি আছে সাম্প্ৰদায়িক ৰাজনীতিয়ে চলি আছে সেইবিলাকৰ কাৰণে এইবিলাক অস্ত্ৰ গৰুটো এতিয়া ৰাজনৈতিক জীৱ এতিয়া পলিটিকেল হাথিয়াৰ গৰু এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাহঁতৰ কাৰণে গৰু নোপোহা মানুহ গৰু সম্পৰ্কে তেওঁ নাজানে মই সেই কথাটো কৈছোঁ যে গোটেই ৰাজপথত গৰু যে ডেইলি মৰি আছে সেইবিলাক তেওঁলোকে আঁতৰাই কেতিয়াবা দাহন কিবা কৰিছেনে নাই বাৰু এতিয়া গোটেই বিষয়টো যদি এনেধৰণে হৈ থাকে যিহেতু আমিও গ্ৰাম্য অঞ্চলৰ পৰা বাস কৰোঁ আমিও গৰু এটা বিক্ৰী কৰি আমিও এডমিশ্যন লৈছিলোঁ গতিকে এই গোটেই প্ৰক্ৰিয়াটো আপুনি গোটেই বস্তুটো কেতিয়ালৈ যাতে মুক্ত বা এই গোটেই বিষয়টো আপুনি ইতিমধ্যে উল্লেখ কৰিছে শেষবাৰৰ কাৰণে মই পুনৰবাৰ আজি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীৰো আমি দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ যে আপুনি শেষবাৰৰ কাৰণে এই গোটেই বিষয়টোৰ সম্পৰ্কত কেনেধৰণে আপুনি ক্ল'জ হোৱাটো বা তাত শেষ হোৱাটো বিচাৰে ক্ল'জ মানে ইয়াৰ কাৰণে গো মাংস নিষিদ্ধ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে
এই সিদ্ধান্তটোৰ বিৰুদ্ধে আমি ২৬ত সকলো ঐক্যবদ্ধ হৈ উজনি অসমৰ খেতিয়কসকল কৃষক আমাৰ সকলো মানুহে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিব লাগে তেওঁলোকক শাস্তি দিবলৈ ক্ষমতাৰ পৰা উৎখাত কৰিব লাগে তেওঁলোকে বাৰম্বাৰ গৰুটোক লৈ তেওঁলোকে ৰাজনীতি কৰি থাকিব হিন্দু মুছলমান কৰিবৰ কাৰণে সেইটো এটা হাতিয়াৰ গৰু গতিকে এই তেওঁলোকৰ হাতিয়াৰটো আমি নাইকিয়া কৰিবৰ কাৰণে উচিত প্ৰত্যুত্তৰ আমি দিব লাগিব আমাৰ যি ৰাজপথৰ আন্দোলন হ'ব লাগিছিল হোৱা নাই কিন্তু আমি সেই আন্দোলনটো কনভাৰ্ট কৰিব লাগিব আমি ভোটৰ জৰিয়তে এইবাৰ মুঠতে এই ধৰ্মীয় ৰাজনীতি কৰি থকা সাম্প্ৰদায়িক ৰাজনীতি কৰি থকা বিজেপিক উৎখাত কৰিব লাগে ২৬ৰ নিৰ্বাচনত আৰু এটা কথা কৈ থওঁ আপোনালোকে নিশ্চয় দেখা পাইছে যে অসমত সমস্যা নাই নেকি বাৰু সমস্যা আজি নিবনুৱাৰ সমস্যা আজি মূল্যবৃদ্ধিৰ সমস্যা আজি আপোনাৰ টোল গেটৰ সমস্যা আছে জীৱন জীৱিকাৰ সমস্যা মানুহৰ ইমান সমস্যা আছে মানুহ চলিব পৰা নাই আজি আপোনালোকে নিশ্চয় জানে যে বৰ্তমান সময়ত ১২৫০ টকাৰ কাৰণে মানুহে হাহাকাৰ কৰি থাকিব লাগে অৰুণোদয়টোৰ কাৰণে মানুহৰ টকা নাই এতিয়া গতিকে এই মুহূৰ্তত ইমান সমস্যা আছে ৰাইজক বা মানুহবিলাকক কৰ্মসংস্থাপনৰ কোনো ধৰণৰ ব্যৱস্থাপনা কৰিব পৰা নাই চাকৰি বাকৰি আপোনালোকে নিশ্চয় দেখি থাকে যে ১ লাখ দিয়ে বহুত ডাঙৰ ডাঙৰ এডভাৰটাইজ দিয়ে কিন্তু আজিৰ দিনটোত আপোনাৰ এই ২১ চনত যি আপোনাৰ ২২ লাখ আপোনাৰ নিবনুৱা আছিলে ৰেজিষ্টাৰ্ড আপোনাৰ শিক্ষিত নিবনুৱা তাৰ সংখ্যাটো ৩২ লাখ হৈ গৈছে আজি ৪ বছৰ সাংঘাতিক ধৰণে নিবনুৱা সমস্যা বাঢ়িছে সেইবিলাকক লৈ চৰকাৰৰ আচলতে কি কাম আছে এইবিলাকতো দেখা নাই ১ লাখ চাকৰি দিলে আমাৰ কি নিবনুৱা সমস্যা নাইকিয়া হৈ যাব নেকি ১ লাখ চাকৰি দিলে আপোনাৰ ১ লাখ দিয়াৰ পাছতো আপোনাৰ ৩১ লাখ নিবনুৱা থাকি যায় গতিকে চৰকাৰীভাৱে সবকে চাকৰি দি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব নোৱাৰে সেই কথাটো আমি বুজি পাওঁ সেইকাৰণে মানুহবিলাক কৰ্মজীৱী কৰিবৰ কাৰণে বিভিন্ন চেক্টৰত আপোনাৰ এটা মই যে কথা এটা কৈ আছিলোঁ গৰুটো এটা অৰ্থনীতি হ'ব পাৰে এইবিলাকক লৈও আমি কৰ্মসংস্থাপন কৰাব লাগিব মানুহক গৰু গাহৰি যিয়ে নহওক আমাৰ যিবিলাক খাদ্য আছে যিবিলাকৰ বজাৰ আছে সেই বজাৰত যদি থকা বস্তুবিলাকক লৈ আপুনি যদি কিবা এটা ইনভেষ্টমেণ্ট কৰে বা সেইটোক লৈ যদি আপোনাৰ ব্যৱসায়টো আৰম্ভ কৰে তেতিয়া ডেফিনেটলি সেইবিলাকতো কৰ্মসংস্থাপন হ'ব এতিয়া হোটেলবিলাক যে বহু এনেকুৱা হোটেল আছে যিবিলাকত আপোনাৰ গৰু মাংসও পোৱা যায় ৰেষ্টুৰাঁ আছে গৰু মাংস পোৱা যায় সেই গৰু মাংসটো নিষিদ্ধ কৰাৰ পাছত ৰেষ্টুৰাঁখনৰো আপোনাৰ লষ্ট হ'ব ইফালে গৰু যিবিলাকে পোহে তেওঁলোকৰ লষ্ট হ'ব গতিকে তেওঁলোকৰ যিটো আচলতে গৰু পুহি যি টকা উপাৰ্জন কৰিছিলে সেইবিলাকতো এতিয়াৰ পৰা নাইকিয়া হৈ যাব গতিকে সেই কথাটো আচলতে বুজি পোৱা দৰকাৰ বিজেপিটো আচলতে ৰাজনৈতিক দল হয়নে নহয় হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ মানুহ হয়নে নহয় আচলতে তেওঁ যোৱাকালি কৈছিলে যে পলিটিকেল পাৰ্টিবিলাকে আন্দোলন কৰিব নালাগে আজি চিঞৰ বাখৰ কৰি আছে গুৱাহাটীত তাতে সাংসদকো আমি দেখিব পাইছোঁ সাংসদ আছে বিধায়ক আছে আৰু পুলিচে তাত কাৰফিউ দিয়া নাই আজি গুৱাহাটীত আপোনালোকে জানে যে কাৰফিউ চলি আছে ৫জনতকৈ বেছি মানুহ সমবেত হ'ব নোৱাৰে এতিয়া কি বিজেপিৰ ক্ষেত্ৰত আইন কানুন বোলা বস্তুটো নাই নেকি আজিৰ দিনটোত আপুনি মই মূল্যবৃদ্ধিৰ কাৰণে বা স্মাৰ্ট মিটাৰৰ যি স্মাৰ্ট ডকাইতি সেইবিলাক লৈ আজি প্ৰতিবাদ কৰিব নোৱাৰোঁ আজি গোটেই দেশখনক যে আদানী আম্বানী গতাই দিছে তাৰ বিৰুদ্ধে আমি মাত মাতিব নোৱাৰোঁ আজিৰ দিনটোত আজি মূল্যবৃদ্ধিৰ সমস্যাৰ ক্ষেত্ৰতো ৰাইজে একো কথা ক'ব নোৱাৰিব আজি অসমৰ জ্বলন্ত সমস্যাবিলাক লৈ আমি প্ৰতিবাদ কৰিব নোৱাৰিম বিজেপিয়ে উল্টা পুল্টা যিকোনো কথা বতৰাক লৈ তেওঁলোকে আচলতে প্ৰতিবাদ কৰিব তাৰপাছত তেওঁলোকৰ মুৰব্বীজনে কয় যে পলিটিকেল পাৰ্টিজবিলাকে প্ৰতিবাদ কৰিব নালাগে আজি ৰাজনৈতিক দলবিলাকে যদি প্ৰতিবাদ কৰিব নালাগে বিজেপিটো কেলৈ প্ৰতিবাদ কৰি আছে সেই কথাটো আমি বুজি পোৱা নাই সেই উত্তৰটো হিমন্ত বিশ্ব শৰ্মাই দিব লাগে নে হিমন্ত বিশ্ব শৰ্মাৰ কথা বিজেপিয়ে নুশুনে সেই প্ৰশ্নটো আমাৰ মনলৈ আহিছে আজি আপোনালোকে নিশ্চয় দেখিছে যে বিজেপিয়ে যেতিয়া প্ৰতিবাদ কৰে তেতিয়া পুলিচ প্ৰশাসনে সাংঘাতিক ধৰণে সহযোগিতা কৰে পুলিচবিলাকেও প্ৰতিবাদকাৰীৰ লগত লগ লাগে একেলগে কৰে বুলি ক'ব পাৰিব আপোনালোকে একেলগে তেওঁলোকে আন্দোলন কৰে আৰু বেলেগ যেতিয়া দল সংগঠনে অসমৰ যিবিলাক মৌলিক সমস্যা সেই সমস্যাবিলাকক লৈ যেতিয়া প্ৰতিবাদ কৰিব তেতিয়া পুলিচে মাফিয়া নিচিনাকৈ আহি আচলতে আমাৰ মানুহবিলাকৰ ওপৰত জঁপিয়াই পৰিব কালি এটা সাংঘাতিক ঘটনা হৈছে আপোনালোকে দেখিছে যে যোৱাকালিৰ প্ৰতিবাদত এজন উচ্চপদস্থ পুলিচে কামুৰি দিছে মানে প্ৰতিবাদী কাৰ্যসূচী দমন কৰিবৰ কাৰণে কামুৰি দিছে এইটো কেনেকুৱা ধৰণৰ পুলিচে মানে আজিকালি কি হৈছে আপোনাৰ লাঠি চাৰ্জ যদি কৰিবলৈ অসুবিধা হৈছে তাত কামুৰি দিব আপোনাক সাৱধান হ'ব লাগিব এতিয়া প্ৰতিবাদ কৰাৰ সময়ত আমি সাৱধান হ'ব লাগিব অসম পুলিচৰ স্মাৰ্টনেছটো চাওক কামুৰি দিয়ে আৰু নেম প্লেটবিলাক খুলি লয় তেওঁলোকৰ পৰিচয়টো অন্ধকাৰত ৰাখে মানুহে যাতে চিনি নাপায় মানুহজনৰ নামটো কি তেওঁলোকে নেম প্লেটটো খুলি লয় আৰু কামুৰি দিয়ে এনেকুৱা এটা ছিষ্টেমত অসম পুলিচক গঢ়িছে হিমন্ত বিশ্ব শৰ্মাই লাজ লাগে আমাৰ স্মাৰ্ট পুলিচৰ কথা কৈ থাকে আজি স্মাৰ্ট পুলিচ এনেকুৱা নেকি যে কামুৰি দি দিয়ে তেওঁলোকে প্ৰতিবাদকাৰীৰ ওপৰত আৰু আপোনালোকে চাওক আজি প্ৰতিবাদটো যিটো কৰি আছে সিদিনা হিমন্ত বিশ্ব শৰ্মাই কৈছে ৰাজ্যপালটোৰ ৰাজভৱনত নাছিলে কংগ্ৰেছে কিয় প্ৰতিবাদ কৰিছে আজি আপোনাৰ ৰাহুল গান্ধী গো বেক চিঞৰিছে আজি খৰ্গে গো বেক যে চিঞৰি আছে খৰ্গে আৰু ৰাহুল গান্ধী গুৱাহাটীত আছে নেকি গুৱাহাটীত নাই নহয় আজি আপোনালোকে যদি ৰাহুল গান্ধী বা আপোনাৰ খৰ্গেৰ বিৰুদ্ধে যদি প্ৰতিবাদ কৰিব লাগে তেতিয়াহ'লে দিল্লীত গৈ কেনে প্ৰতিবাদ কৰা নাই আজি সাংসদ আৰু বিধায়কে যি প্ৰতিবাদী কাৰ্যসূচী নেতৃত্ব লৈছে বিজেপিৰ যিবিলাক আমি সাংসদ বা বিধায়কক দেখিছোঁ তেওঁলোকে দিল্লীত গৈ কিয় প্ৰতিবাদটো কৰা নাই
আজি অসমৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই এতিয়া বাহিৰৰ আপোনাৰ দিল্লীৰ মানুহৰ প্ৰতিবাদটো আজি অসমত কৰিব আৰু সেই মানুহবিলাক কয় যে প্ৰতিবাদ হ'ব নালাগে বিজেপিয়েতো আমাক শিক্ষা দিয়ে যে কেলে প্ৰতিবাদ কৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বেলেগ চৰকাৰ তেওঁৰ চৰকাৰ দিনত বোলে প্ৰতিবাদ হ'ব নোৱাৰে আজি তেনেহ'লে বিজেপিৰ মানুহবিলাকে প্ৰতিবাদ কিয় কৰি আছে মানে আপোনালোকৰ আসলে মুখত লেকামটো আছে নে নাই নে আপোনালোকৰ চালে বেৰে কোবোৱা কথাটো এনে কৈ থাকে নেকি এনেকুৱা যেনে লাগিছে যে আমি যেতিয়া প্ৰতিবাদ কৰোঁ আমাৰ প্ৰতিবাদক ইনচাল্ট কৰে ৰাইজৰ সমস্যাক লৈ যেতিয়া আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰোঁ তেতিয়া কয় যে বিজেপি চৰকাৰখন বেলেগ চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন বেলেগ চৰকাৰ সেই হিমন্ত বিশ্ব শৰ্মাৰ দিনত বোলে প্ৰতিবাদ কৰিলে একো নাপায় আজি যদি প্ৰতিবাদ কৰিলে একোৱে নাপায় আজিৰ দিনটোত কিয় প্ৰতিবাদ চলাই আছে বিজেপিয়ে সেই কথাটো আমাৰ উত্তৰ লাগে সেই কথাটো উত্তৰ আমাক লাগিব গতিকে এটা কথা অতি স্পষ্ট আজি মোৰ লাজ লাগিছে যে কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে যে পলিটিকেল পাৰ্টিছবিলাকে প্ৰতিবাদ কৰিব নালাগে ইলেকশ্যনতহে তেওঁলোকে অংশগ্ৰহণ কৰে গতিকে বেলট পেপাৰত প্ৰতিবাদ হ'ব লাগে আজি বেলট পেপাৰত প্ৰতিবাদ কৰা পাৰ্টিয়ে কেলে আপোনাৰ হেৰি ইয়াতে আপোনাৰ মুৰ্দাবাদ জিন্দাবাদ চিঞৰি আছে গুৱাহাটী মহানগৰত মানে হিমন্ত বিশ্ব শৰ্মা মানুহজনৰ সঁচাকৈ লাজ নাই যোৱাকালি তেওঁ ক'লে পলিটিকেল পাৰ্টিছবিলাকে বোলে প্ৰতিবাদ কৰিব নালাগে আজি আপোনালোকে নিশ্চয় দেখিলে তেওঁ যিটো পাৰ্টিক বিলং কৰে আজি বিজেপিয়ে গুৱাহাটীত ৰেলী উলিয়াইছে প্ৰতিবাদ কৰিছিলে আৰু প্ৰতিবাদটোতো বেয়া পোৱা পাৰ্টি আছিলে বিজেপি ঘপকে কেনেকৈ আচলতে প্ৰতিবাদত নামি গ'ল আজি আপোনালোকে নিশ্চয় দেখিছে তেওঁলোকে আজি গুৱাহাটীৰ মাজমজিয়াত তেওঁলোকে আপোনাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু প্ৰতিবাদী কাৰ্যসূচীত তেওঁলোকে মহিলা সুৰক্ষাৰ কথা কৈছে আজি আপোনাৰ 2 বছৰ পাৰ হৈ গৈছে 2 বছৰ আপোনাৰ পাৰ হৈ গৈছে মণিপুৰত আপোনাৰ মহিলা সুৰক্ষা কি অৱস্থাত আছে আপোনালোকে নিশ্চয় জানে তাত আজিৰ দিনটোলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এদিনো নগ'লে তাত মহিলাক আচলতে এনেকুৱা পৰ্যায়ত নিৰ্যাতন চলাইছে যে তাত উলংঘ কৰি ৰাজপথত আচলতে ৰেলী উলিয়াইছিলে সেই সময়ছোৱাত এই সুৰক্ষা পাৰ্টিটো ক'ত আছিলে এই বিজেপিৰ সুৰক্ষা পাৰ্টিটো ক'ত আছিলে মণিপুৰত যেতিয়া উলংঘ প্ৰতিবাদ হৈছিলে তেতিয়া আপোনালোকে ক'ত আছিলে আজি যে অকস্মাতে আপোনালোকৰ মহিলা প্ৰেম যে জাগি গ'ল মহিলা নিৰাপত্তাৰ কথা যে আপোনালোকে আজি পূৰা গুৱাহাটীৰ মাজমজিয়াত চিঞৰ বাখৰ লগাই যে কৰি আছে সেই কথাটো আমি বুজি পোৱা নাই গাদীত আপোনালোকে আছে মহিলা নিৰাপত্তাৰ দায়িত্ব বিজেপিৰ পাব্লিকৰ নহয় আপোনালোকে প্ৰতিবাদ ক'ত কৰিব লাগে আৰু কৰি আছে ক'ত ৰাইজৰ সন্মুখত আপোনালোকে সেই প্ৰতিবাদটো নকৰি আজি নৰেন্দ্ৰ মোদী বা হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত কৰিব লাগিছিল আজি মহিলাৰ নিৰাপত্তা কোনে দিব ৰাইজে দিবনে আচলতে চৰকাৰে দিব মহিলা নিৰাপত্তাৰ কাৰণে যিটো ৰেলী উলিয়াইছে মহিলা যিবিলাক বিজেপি তেওঁলোকক আমি এটা কথা সুধিব খোজোঁ যে আপোনালোকে নিৰাপত্তা কাৰ পৰা বিচাৰিছে আপোনালোকৰ চৰকাৰ নাই নেকি এতিয়া বিজেপি চৰকাৰ চলি আছে আজি বিজেপি চৰকাৰ চলি থকা অৱস্থাত আপোনালোকে ৰাইজৰ পৰা নিৰাপত্তা কিয় বিচাৰিছে পুলিচটোতো ৰাইজৰ হাতত নাই পুলিচটো হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে পুলিচ আজি নৰেন্দ্ৰ মোদীৰ হাতত আছে অমিত শ্বাহৰ হাতত আছে কিন্তু আজি আপোনালোকে দেখিছে মহিলা যি বিজেপি মহিলা মৰ্চা তেওঁলোকে মহিলা সুৰক্ষাৰ কাৰণে গুৱাহাটীৰ ৰেলী উলিয়াইছে আৰু ৰাইজৰ পৰা তেওঁলোকে আচলতে নিৰাপত্তা বিচাৰিছে তেনেকৈ হ'ব নেকি তেনেকৈ হ'ব নেকি আপোনালোকে সেই কথা লাজ আছে নাই বাৰু তেওঁলোকৰ সঁচাকৈ কৈছে লাজ বোলা বস্তুটো নাই বিজেপি পাৰ্টি আজি হিমন্ত বিশ্ব শৰ্মা তেওঁটোতো একেবাৰে লাজ নাইকিয়া মানুহ একদম স্পষ্ট কথা যোৱাকালি ক'লে তেওঁ যে প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মাৰ দিনত কৰিলে একো নাপায় আজি পিছদিনা প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মা পাৰ্টিয়ে উলিয়াইছে গুৱাহাটীত আৰু 2 দিন আগত কি হৈছিলে দেখিছে নাই আপোনালোকে কালিৰ ঘটনা এটা কৈ দিওঁ আপোনালোকে আজিকালি গুৱাহাটীৰ স্মাৰ্ট পুলিচ প্ৰতিবাদী কাৰ্যসূচী দমন কৰিবৰ কাৰণে কালি কামুৰি দিছে পুলিচে কেতিয়াবা আমি লাঠি চাৰ্জ কৰা শুনিছোঁ কেতিয়াবা টিয়াৰ গেছ এষ্টাব্লিছ কৰা আমি শুনিছোঁ কিন্তু কামুৰি দিয়াটো আমি কেতিয়াও শুনা নাই পুলিচৰ এতিয়া নতুন অস্ত্ৰ আহি গ'ল কামুৰি দিয়ে তাত এতিয়া নতুন অস্ত্ৰ দাঁতেদি কামুৰি দিব তেতিয়া আপুনি প্ৰতিবাদ কৰিব এতিয়া মানে পুলিচৰ লাঠিৰ সলনি দাঁতহে অস্ত্ৰ হৈছেগৈ বা আপোনাৰ বন্দুক চন্দুক যদিও থাকে সেইবিলাক নহয় এতিয়া দাঁতেদি কামুৰি দিব এনেকুৱা পৰ্যায়ত অসম পুলিচ হিমন্ত বিশ্ব শৰ্মাই গঢ়িছে আজি অসম পুলিচক যিটো পৰ্যায়ত তেওঁ ট্ৰেইনিং দিছে আপোনালোকে দেখি আচৰিত হ'ব যে অসম পুলিচে এতিয়া নেম প্লেট খুলি লয় যেতিয়া কাৰ্যসূচী আমি কৰিবলৈ যাওঁ তেতিয়া অসম পুলিচৰ অফিচাৰ্ছবিলাকে নেম প্লেট খুলি লয় নিজৰ নামটো আচলতে লুকুৱাবৰ কাৰণে নেম প্লেট খুলি পেলায় তাৰপাছত তেওঁলোকে দাদাগিৰিটো চলায় আমাৰ পৰা কিন্তু পুলিচৰ দাদাগিৰি আমি ভয় কৰিম নেকি পুলিচৰ দাদাগিৰিটো আমি কেতিয়াও ভয় নকৰোঁৱে তেওঁলোকে যিমানে কওক যিমানে আমাৰ ওপৰত আক্ৰমণ কৰক আমি পুলিচক কেয়াৰ কৰা মানুহ নহয় ভয় দেখুৱালে ভয় খাম নেকি আমি ভয় দেখুৱালে আমি ভয় খোৱা মানুহ নহয় সেই কথাটো হিমন্ত বিশ্ব শৰ্মাই জানি থোৱা দৰকাৰ আৰু তেওঁ কি কালি গুলিয়াম বুলি কৈছে কেইটা গুলিয়াব আপুনি হিমন্ত বিশ্ব শৰ্মা আপুনি কেইজনক গুলিয়াব সেই কথাটো ক'লোঁ কা আন্দোলনৰ 5 জনক গুলিয়ালো বুলি আপুনি পুনৰ গুলিৰ ভয় দেখুৱাইছে আমাক মানে আপুনি আকৌ গুলি কৰি আমাক মানে আমাৰ আন্দোলন আমাৰ যি অসমৰ মৌলিক সমস্যাক লৈ আন্দোলন হৈছে সেইবিলাক লৈ যেতিয়া আমি মাত মাতিছোঁ প্ৰতিবাদ কৰিছোঁ তেতিয়া আপুনি মানে গুলিয়াম বুলি আমাক দম দিছে আপোনাৰ দমত আমি ভয় কৰা মানুহ নহয় উফৰি যাব সেই কথাটো কৈ দিলোঁ সদায়
সদায় গাড়ীত নাথাকে আপুনি আজিৰ দিনটোত আপোনালোকে জানে অসমত মূল্যবৃদ্ধিৰ সমস্যা স্মাৰ্ট মিটাৰ ডকাইতিৰ সমস্যা গোটেই দেশখনক আপোনালোকে জানে যে আদানী আম্বানী গতাই দিলে গতিকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ নকৰিম নেকি আমি আলতু ফালতু কথাক লৈ ফটুৱা কথাবিলাক লৈ আজি বিজেপিয়ে প্ৰতিবাদ কৰে তাৰপাছত জনতাই যেতিয়া ৰাইজৰ যিবিলাক সমস্যা সেইবিলাক লৈ যেতিয়া প্ৰতিবাদ কৰে তেতিয়া তেওঁলোকে আমাৰ ওপৰত টিয়াৰ গেছ এষ্টাব্লিছ কৰে কেতিয়াবা আমাক গুলিয়াই মাৰ ভয় দেখুৱায় এইটো হিমন্ত বিশ্ব শৰ্মা এনেকুৱা দম আমাক নিদিব